সেকশন নম্বৰটো চোৱা ত্ৰিভুজ পি কিউ আৰৰ কিউ আৰ আৰু পি আৰৰ জোখক্ৰমে এই কিউ আৰ আৰু পি আৰৰ জোখক্ৰমে 4 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ কিউ আৰ ভূমি সাপেক্ষে উচ্চতা পি এলৰ জোখ আৰু আমি কি দি আছে পি এলৰ জোখটো দি আছে 5 সেন্টিমিটাৰ হলে পি আৰ ভূমি সাপেক্ষে উচ্চতা কিউ এম এইটো উলিয়াব দিছে কিউ এমটো উলিয়াব দিছে সো আমি কি কৰিম যে দিয়া আছে ত্ৰিভুজ পি কিউ আৰৰ এটো আমাৰ কিউ আৰ ইকুৱেল টু 4 সেন্টিমিটাৰ তাৰ পিছত চোৱা আৰু কি পি আৰ ইজ ইকুৱেল টু 8 সেন্টিমিটাৰ তাৰ পিছত আৰু দি আছে কি পি এল দি আছে তোমাৰ কিমান 5 সেন্টিমিটাৰ আমাক ওলাব দিছে কি কিউ এম এটো ওলাব দিছে এতিয়া চোৱা আমি প্ৰথমতে কি কৰিম যেটো উচ্চতা দি আছে পিএল এটো কিউআৰ ভূমি সাপেক্ষে এই ত্ৰিভুজৰ কালি উলিয়াম প্ৰথমতে সো কিউআৰ ভূমি সাপেক্ষে কিউআৰ ভূমি সাপেক্ষে পি কিউ আৰৰ কালি কিমান হ'ব চোৱা হাফ অফ ভূমি হৈছে তোমাৰ কি কিউ আৰ উন্নতি হ'ব তোমাৰ কি পি এল সো এটা কিমান হ'ব হাফ ইনটু 4 ইনটু পি এল হৈছে 5 সো এটা কাটি দিয়া 2 বাৰ 10 বৰ্গ সেন্টিমিটাৰ সো আমি কি পালো এই কিউ আৰ ভূমি সাপেক্ষে পি কিউ আৰ ত্ৰিভুজৰ কালি পালো এতিয়া যদি আমি কি কৰো এবাৰ আমি কি কৰিম পি আৰ ভূমি সাপেক্ষে পি আৰ ভূমি সাপেক্ষে পি কিউ আৰ কালি হ'ব চোৱা হাফ অফ ভূমি হৈছে কি তোমাৰ পি আৰ উন্নতি হ'ব কি তোমাৰ কিউ এম যেটো নেকি আমাক উলিয়াব দিছে এবাৰ চোৱা ত্ৰিভুজৰ কালি দি আছে আমাক কিমান হাফ অফ পি আৰ মানে কিমান দি আছে আমাৰ চোৱা পি আৰ টো দি আছে 8 সেন্টিমিটাৰ সো কি হ'ব আমাৰ 8 সেন্টিমিটাৰ ইনটু কিউ এম সো আমি কালি কিমান পালো ইয়াতে 10 বৰ্গ সেন্টিমিটাৰ সো 10 বহাই দিয়াতে তাৰ পিছত এবাৰ চোৱা এটো কাটিলে 4 বাৰ সো কিউ এম ইকুৱেল টু কি হ'ব 10 ডিভাইডেড বাই 4 সো এটা কিমান হ'ব সিম্পলিফাই কৰিলে 2 ইয়াতে 5 বাই 2 তাৰ মানে কি হ'ব 2.5 সেন্টিমিটাৰ সো কিউ এম ইজ ইকুৱেল টু কিমান ওলাব আমাৰ এইটো কিউ এম ইজ ইকুৱেল টু 2.5 সেন্টিমিটাৰ সো এটা आंसर হ'ব 3 নম্বৰটো চোৱা ত্ৰিভুজ ABC BC ভূমি সাপেক্ষে উচ্চতা AD জোখ 4 সেন্টিমিটাৰ এটো এটা ত্ৰিভুজ আছে এই AD জোখটো দি আছে আমাৰ কিমান 4 সেন্টিমিটাৰ PBC ৰ এটা বিন্দু যাতে P এটা BC ওপৰত বিন্দু আছে যাতে BP = 3 সেন্টিমিটাৰ হয় আৰু ABP ৰ কালি APC ৰ কালি এই দুটা ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি সমান বুলি কৈ দিয়া আছে এতিয়া চোৱা কি লিখিবা চোৱা দিয়া আছে এটত দিয়া আছে চোৱা AD ইজ ইকুৱেল টু এই AD ৰ জোখটো দিয়া আছে আমাৰ 4 সেন্টিমিটাৰ আৰু BP দিয়া আছে কিমান চোৱা BP দিয়া আছে 3 সেন্টিমিটাৰ আমাক উলিয়াব দিছে কি আৰু দিয়া আছে তোমাৰ চোৱা ত্ৰিভুজ ABP ৰ কালি সমান সমান ত্ৰিভুজ APC ৰ কালি আৰু আমাক কি উলিয়াব দিছে এতিয়া PC
PC ছয়টো উলিয়াব দিছে আমাক তেতিয়া চোৱা আমি কি কৰিম এই ত্ৰিভুজ BPC ৰ কালি কিমান হ'ব চোৱা এটো কি হ'ব তেনেহলে যেহেতু আমাক দি আছে কি ত্ৰিভুজ APC ৰ কালি সমান সমান ত্ৰিভুজ ABP ৰ কালি এটা আমাক দি আছে সো ত্ৰিভুজ APC এটো APC এটোৰ কালি কি হ'ব আমাৰ হাফ অফ ভূমি হল তোমাৰ কি PC আৰু এটো উন্নতি কি হ'ব আমাৰ AD ইকুয়াল টু সোয়া ত্রিভুজ ABP এটো কালি কি হ'ব হাফ অফ ভূমি সোয়া BP আৰু উন্নতি একেডালে উন্নতি হ'ব AD এবাৰ আমি মান বহাই দিও সোয়া কি হ'ব half of PC মান আমাক উলিয়াব দিছে PC into AD ৰ মান কিমান দি আছে আমাক সোয়া AD ৰ মান দি আছে আমাৰ 4 cm সো এটো সোয়া half of BP ৰ মান দি আছে কিমান সোয়া BP ৰ মান দি আছে 3 AD হল 4 এটোৰে কাটিলে দুইবাৰ যায় এতিয়া 6 এটোৰে কাটিলেও দুইবাৰ 6 এবাৰ সোয়া PC equal to কিমান হ'ব তেনেহলে 3 into 2 তলত এটো লৈ গলে কিমান হ'ব এটো হ'ব তেনেহলে 2 2 কাটি দিয়া 3 হ'ব সো PC is equal to 3 সেন্টিমিটার হ'ব সো PC ৰ জোখ কিমান হ'ব আমাৰ 3 সেন্টিমিটার দিছে এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ জোখ 10 মিটাৰ হলে বাগিচাটোৰ কালি উলিয়াও অৰ্ধবৃত্তাকাৰ বাগিচা তাৰ মানে ধৰা বাগিচাটো হৈছে এনেকুৱা টাইপৰ বাগিচা আছে ইয়াৰ ব্যাসাৰ্ধৰ জোখ দি আছে 10 মিটাৰ সো এটো আমাৰ বাগিচাটো অৰ্ধবৃত্তৰ মানে কালি উলালে হল বাগিচাটোৰ কালি মানে অৰ্ধবৃত্তৰ কালি যেটো হেতু উলালে হল পাই মান দি দিছে 3.14 সো দিয়া আছে দিয়া আছে ব্যাসাৰ্ধ মানে আর এটো দিয়া আছে 10 মিটার সো অৰ্ধবৃত্তৰ কালি কি হ'ব এটা আমি জানো অৰ্ধবৃত্তৰ কালি half of phi r square সো এটো বহাই দিয়া কি হ'ব half of pi মানে 3.14 into r মানে 10 square সো half এটো সিম্পলিফাই কৰা কিমান হ'ব এটো কাটি দিয়া 2 ৰে কাটিলে একবাৰ 5 দুগুণ 10 এটো 7 1.57 তাৰ পিছত ইনটু 10 স্কয়াৰ মানে 100 সো দুঘৰ পিছাই যাব 157 বৰ্গ মিটাৰ সো নিৰ্ণয় অৰ্ধবৃত্তাকাৰ বাগিচাটোৰ কালি নিৰ্ণয় বাগিচাটোৰ কালি সো বাগিচাটোৰ কালি কিমান হ'ব 157 বৰ্গ মিটাৰ 19 নম্বৰটো দিছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 30 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি পেলোৱা হল টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি উলিয়া তাৰ মানে ধৰা এটো এটা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ এটা কাঠৰ টুকুৰা আছে ইয়াৰ পৰা কি কৰিছে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত এটা কাটি পেলোৱা এখিনি কাটি পেলোৱা হল গতিকে বাকি অৱশিষ্ট মানে এইখিনিৰ আমাৰ কালি হ'ব লাগে গতিকে আমি কি কৰিম এই গোটেইখিনিৰ কালি উলিয়াই এই মাজৰখিনিৰ কালি আমি কি কৰিম মাইনাস কৰি দিম গতিকে প্ৰথমতে লিখা যে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 4 সেন্টিমিটাৰ
ব্যাসাৰ্ধৰ বৃত্তৰ কালি কিমান হ'ব পাই r স্কয়াৰ তাৰ মানে এটো ছ কিমান হ'ব পাই r স্কয়াৰ তাৰ মানে এটো মান বহাই দিয়া 7/22 ইনটু r মানে কিমান দি আছে 4 এটো এতিয়া চোৱা 3 আকৌ 3 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ কালি কিমান হ'ব 3 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তৰ কালি তো চোৱা এটো যদি কি হয় পাই r2 স্কয়াৰ ছ 7/22 ইনটু এটোৰ ব্যাসাৰ্ধ দি আছে 3 সো এইটো হল ছয়বার আমি যদি কি করো যে এতিয়া টুকুৰাটোৰ অবশিষ্ট মানে এই গোটেইখিনিৰ পৰা এখিনি মাইনাস কৰিলে হল সে এতেকে টুকুৰাটোৰ অবশিষ্ট অংশৰ কালি হ'ব আমাৰ এই গোটেইখিনিৰ পৰা এখানে মাইনাস কৰিলে হল 4 স্কয়াৰ মাইনাস এটা মাইনাস কৰি দিয়া সো 4 স্কয়াৰ মাইনাস 3 স্কয়াৰ फोर स्क्वायर किमान হয় 16 माइनस 9 so 22/7 into 16 minus 7 এটা কিমান হ'ব 7 হ'ব ক্যান্সেল কৰি দিয়া কিমান ওলাল 22 ইমান হ'ব কালি কিমান হ'ব ইমান বর্গ সেন্টিমিটার হ'ব so 22 বর্গ সেন্টিমিটার হ'ব 20 নম্বৰটো চোৱা 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তাৰ মানে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এডাল এই তারডালৰ দৈৰ্ঘ্য কিমান 44 সেন্টিমিটাৰ তাৰ মানে এই বৃত্তাকাৰ যেটো পোৱা ইয়াৰ পৰিধিটো কিমান হ'ব 44 সেন্টিমিটাৰ বৃত্তটোৰ পৰিধি হ'ব কি তারডালৰ দৈৰ্ঘ্য সো ইয়াৰ পৰা পৰিধিৰ পৰা আমি কি পাই পৰিধিৰ ফৰ্মুলা যেটা আছে টুৱাইস পাই r গতিকে ইয়াৰ পৰা আমি ব্যাসাৰ্ধটো উলাই ল'ব পাৰিম সো সোয়া কি হ'ব বৃত্তটোৰ পৰিধি এটো কিমান হ'ব তারডালৰ দৈৰ্ঘ্য সো আমি তারডালৰ দৈৰ্ঘ্য কিমান দি আছে 44 সেন্টিমিটার ঢাল বৃত্তটোৰ ব্যাসাৰ্ধ হল বৃত্তটোৰ ব্যাসাৰ্ধ r এতিয়া চোৱা কি হ'ব টুৱাইস পাই r = 44 হ'ব সো ইয়াতে r = 44/টুৱাইস পাই 2 ৰে কাটিলে কিমান যাব 22 এবাৰ চোৱা সো r = 22 তলত আহিব 22/7 তাৰ মানে 22 into 7 তলত থাকিব 22 ক্যান্সেল দিয়া কিমান ওলাব এটো 7 সো কি হ'ব আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কি ওলাব বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হল 7 সেন্টিমিটার হ'ব